ঢোল তাবলা বজাই আছে ঠাণ্ডা দেখি ওলোৱা নাই মুখৰ পৰা কথা চথা তো গাইছ একাপ সুন্দৰ চাহৰ লগত আপোনালোকক গুড মৰ্ণিং জনালোঁ গুড মৰ্ণিং টু জয়পুৰ আৰু গাইছ টমটমৰ পৰা নামিলোঁ মানে টমটমত আহিলোঁ মানে হেৰি বাছৰ কাৰণে টিকেট কৰিব গাইছ ডাবল টেকাৰ বাছ ওপৰত বহি যাম দেই কিন্তু গুড মৰ্ণিং ৰাজস্থান আহিলোঁ ৰাজস্থানৰ জয়পুৰ এতিয়া ইয়াতে ৰুম এটা ল'লোঁ ৰুমটো ইমান ফেচিলিটি নাই তথাপিও ঠিকে আছে আৰু ইয়াত বহুত ঠাণ্ডা হৈ আছে ৰাজস্থানত জয়পুৰত ঠাণ্ডাত বাহিৰত ওলাব পৰা নাই কঁপি আছোঁ তাৰপিছতে এতিয়া বাছ আছে বাছৰ টিকেট কৰি ল'লোঁ 800 টকা দি আৰু ইয়াত চবতকৈ এটাই সমস্যা হৈছে ইণ্টাৰনেটৰ তেনেকুৱা কানেকশ্যন পোৱা নাই ইণ্টাৰনেটৰ কানেকশ্যন পোৱা নাই এয়া এজন কঁপি আছে নেট নাই বাছলৈকে বাইকত নেকি বাছ বোলে পাঞ্চা হ'ল সেই ফমচাৰ এতিয়াই হ'ব পাৰে নেকি জয়পুৰত আহি বাছ টিকেট কৰিলে এতিয়া টাইপে মেকানিক কৰি আছে শুনি পেলাম চব মই লগাব নাজানো শুনি পেলাম চব লগোৱাটো পিছত হৈ থাকিব বাছনত খুলিব লগা হৈছে পূৰা আমাৰ জিন্দগীটো এনে পামচাৰে হৈ গৈছে নেকি য'ত তাতে উল্টা বাছনত খুলিব লগা হৈছে চালা একো না ৰ'দটো অলপ ওলাইছে দেখিছে অ' ভৰিত গেৰেজত কাম কৰিম বুলি এতিয়া কি গেৰেজৰ মানুহ নিচিনা হৈ গৈছে নেকি জিন্দগীটো পামচাৰ হৈ গৈছে নেকি বে একো নাই অলপ গাটো গৰম লাগিল ঠাণ্ডা যিটোহে ঠাণ্ডা পাইছে सब मैंने एक्सपीरियंस नतून साहब 2 मंजिल के बस है और ऊपर में हम बैठा है देखो हाँ भाई मजा 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 ভাল লাগিব দেই কিন্তু একদম পুরা বাস এটা যাব লাগে চলো সো গাইজ বাস স্টার্ট হৈ গ'ল আৰু আমাৰ পিছত বহুত মানুহ আছে আৰু এতিয়া আমি গৈ আছোঁ চিটি পেলেচ আৰু মানে ৰাস্তাতে হাৱা মহল দেখা পাই যাম তো গাইজ বলক গৈ থাকোঁ পিংক চিটি ৰজাৰ ঘৰলৈ গাইজ ইউটিউবত একো কাম নাই কিবা এটা কৈ দে মালটো খাই লওক ভিডিঅ' কৰিব পাৰে নাই শক্তি লাগে তো গাইজ দেখিব পাইছে কিমান জাম পুৰা জাম চাম মানে ফালি ছিগি আহি পাই গৈছোঁ এইখন চাওক এখন গেট মানে গাইজ এনেকুৱা মানে জয়পুৰত 8খন গেট আছে আৰু গাইজ লকডাউনৰ সময়ত মানে গোটেই জয়পুৰখন বন্ধ কৰি দিছিলে মানে গোটেই 8খন গেট বন্ধ কৰি দিছে না জয়পুৰৰ পৰা মানুহ বাহিৰত যাব পাৰিব না বাহিৰৰ পৰা মানুহ জয়পুৰলৈ আহিব পাৰিব তো গাইজ ৰজাই মানে বেলেগ মাথা মাৰি কিন্তু বনাইছিল দেই চিটিখন মানে তো গাইজ চাওক এণ্ট্ৰি হৈ গ'লোঁ পিংক চিটি আৰু আপোনালোকে নিশ্চয় দেখিব পাইছে চব ঘৰ মানে ইটা কালাৰ মানে পিংক টাইপৰ মানে এনেকুৱা নহয় যে পূৰা গুলপীয়াই মানে চব ঘৰ একে নিচিনা কালাৰ চাওক চব তো গাইজ এনেকৈ আমি পিংক চিটিৰ মাজেৰে আহোঁতেই এতিয়া বৰ্তমান আমি দেখা পাম হাৱা মহল তো বলক আপোনালোকে চাই থাকক এই ইয়াত দেখিব পাৰিছে হাৱা মহল ৱাও আৰু গাইজ হাৱা মহলৰ আগেদি আহিলোঁ এইখন আৰু এখন গেটৰ তলে এতিয়া গৈ মেলি আমি পাম চিটি পেলেচ তো বলক ধুনীয়াকৈ আপোনালোকক দেখাবলৈ চেষ্টা কৰোঁ আৰু গাইজ বাছৰ পৰা নামিলোঁ আৰু বাছত এজন মানে গাইড আছিলে মানে চবৰে পাৰ্চনেল গাইড নহয় মানে কথাবিলাক বুজাই দিছে কি জেগা চাব আৰু কেনেকৈ চাব লাগিব আৰু গাইজ মানে মোবাইল পাছ আপোনালোকে কেনেকৈ ৰাখিব কাৰণ য'ত মানে বেছি মানুহ থাকে ন তাত অলপমান চুৰটো অলপ হৈ যাব পাৰে সেইকাৰণে সাৱধান হ'ব লাগিব সেইখিনি কথা বুজাই দিলে আৰু বলক আমি শুনি মেলি
যাওঁ চাবৰ কাৰণে। सिटी पहले राज परिवार की प्रॉपर्टी, तो राज परिवार यही है। अभी प्रेजेंट टाइम में जो राजा है उनको 23 साल से পূজা কৰিবলৈ বহুত ধ্যান ৰাখিব লাগিব, মানে মোবাইল চোবাইল চুৰ কৰা মানে বহুত আছে। এটা সি ভিডিঅ' কৰি আছে, মই পিছত বকি বকি মানুহ চাই আছোঁ না কি? অঁ চব পিনে দুয়োখন হাতে মোবাইল ধৰিছোঁ। এনেকৈ মানুহ আহে দেই, গলত ধৰি পেলাম কিন্তু মই। কোনটোনো চিনাকি আছে? আমি দুইটাৰ চিনাকি। ব'লা ব'লা ব'লা। তো গাইছ চাওক, সেইপিনে চিটি পেলেচ, মানে এইখন হৈছে গেটখন। তো গাইছ ব'লক গৈ পেলাই টিকেটটো কৰি লওঁ প্ৰথম। সোমাই গৈ আছোঁ ভিতৰলৈকে মজাকৈ। সোমাই আহি গ'লোঁ। ফৰেণ্টে মই এতিয়া চব দেখা পাব ইয়াত, বগা নীলা ক'লা চব মানুহ। আৰু গাইছ চাওক, এইখন হৈছে টিকেটৰ লিষ্টখন। তো টিকেটটো কৰি লওঁ ব'লক জল্দি। চ' ফৰিলে টিকেটটো কৰিব গৈছে, 300 টকা টিকেটত লাগিব। আৰু টিকেটটো কৰি আহক, কাউণ্টাৰ বহুত ভিৰ হৈ আছে। টিকেটটো কৰাৰ পিছতে আমি ভিতৰলৈ যাই চাই মেলি আহোঁগৈ। চাওক এবাৰ মানুহৰ ভিৰ। গ'ল মজাকৈ টিকেট 300, 600 টকা, চব খালি পইচাৰে খেলা আৰু। এতিয়া দুইটা সোমাই যাওঁ ভিতৰ পিনে, পিছত দেখাই আছোঁ আপোনালোকক। হা কোনোবা যাব লাগিব এইপিনে? ৰাস্তাই ভুলে গৈছে, ৰখিব গৈ আছোঁ। তো গাইছ সোমাই গৈ আছোঁ ভিতৰলৈ। আগত চাওক, ফৰেইনৰ আমি অলপ মানুহ আজিকালি জেঙে হৈছে না, বহুত আহে। আৰু সোমাই প্ৰথম দেখিব ৱেপেন্স, কি বুলি কয় এইকেইটা? এইকেইটাই সোমাই দেখিব ধুনীয়াকৈ। মহাৰাজক এখন দেখিছে, এই টিপালি ঢাকি থৈছে, হুলি দিয়ে না, আমি চাব লাগে। দেখিছে এখন উঠি পেলাই যোৱা মজাই বেলেগ না কি? তো গাইছ ভিতৰলৈ সোমাই আহিয়ে দেখা পালোঁ পূৰা কেচাৰীয়ে গাই আছে। ৱাহ, ফুল মগনত গাই আছে একদম পূৰা। তো গাইছ দেখিছে, আৰু এখন গেট পাই গ'লোঁ। তো ভিতৰলৈ সোমাই যাওঁ ব'লক। ভাল লাগি গৈছে। এটা কথা, এইবিলাক দৃশ্য না চশমা পিন্ধি নহয়, খালী চকুৰে চাব লাগে, তেতিয়া ৰিয়েল ফিলটো পায়। চশমা গিয়া ভাৰ মাৰি। আৰু ইয়াত নহয় এটা হেৰি আছে, কোনখিনি আছে মই নাজানো, মই ডিম্পুটাৰ ভিতৰত দেখিছিলোঁ। এটা মানে ষ্টিলৰ নে কিয় হেৰি জগ এটা আছে, বহুত ডাঙৰ, 5 ফুটৰ ওপৰত হ'ব। মানে সেইটো গিনিজ বুক অফ ৱৰ্ল্ড ৰেকৰ্ড কৰিছে। ৱৰ্ল্ড ৰেকৰ্ড। অঁ গিনিজ। তো গাইজ 14,000 ৰূপৰ মুদ্ৰা দি এটা বনোৱা গাইজ ঘটি, পৃথিৱীৰ সকলোতকৈ ডাঙৰ চিলভাৰৰ ঘটি। এইটো গাইজ চাই লওক। পানী চানী ভৰোৱাৰ পিছত কেনেকৈ দাঙিব? তাতে গাঁৱৰ বহুতখিনি মানুহে ৰজাই মানে কি জানা, গোটেই সৈন্য বাহিনী প্ৰজাক একেলগে খানা খুৱাইছে নেকি, পানী চানী চাহ তাহ। আমাৰ গাঁৱত যে ভোজ পাতে ন, মানুহ সকাম পাতে, ই খোৱাটো তোৰ খোৱা কিন্তু মেইন। ব'ল এইপিনে ব'ল মানে পাগলা হৈ গৈছে গাইজ। এতিয়া ফৰেইনাৰ কিছুমান আহিছে, আমাৰ ফটো মাৰা ষ্টাইল দেখি হাঁহি দিছে, গম পাইছেনে? কেমেৰামেন কি প'জ কি আমাৰ কেনেকৈ এতিয়া ফটো মাৰিব দোকান, আমাৰ সৰুতে ফটো মাৰিব লাগে। চ' তাকো অলপ মাৰি দিওঁ ফটো চটো। মানুহ চাওক, আৰু চাওক সেইটো চাওক, চালাৰ গুন্ধাক গুলি মাৰা নহয়, গুলি মাৰা নহয়, হেৰি এয়া কাৰ মাৰা। আগতে কাৰে চলে নেকি? চাওক বহুত এক্সপেঞ্চিভ, মানে এনেকুৱা হিচাপত বনাই থৈছে, বস্তুবিলাক দেখিলে লাগে হা কি ৰজাৰেই বস্তু না কি? চব মানুহে খৰচা কৰিব নোৱাৰে না। আমাৰ এইটো চাক পিটাই ঘূৰি গৈছে এইপিনে, চাওঁ ছোৱালী তোৱালীয়ে চাই আছে নেকি, দিব ধৰি কোনোবাই বিধন চিধন। হীৰা পইটো বোলে একো ভেলিউ দিয়ে নাজানা, কোনো ফটো চটো নাপায়, মই মাৰি দিম না, বুজিয়ে নাপায় হে। খুবেই ভাল লাগে, মানে বহুত জানিবলগীয়া কিছুমান কথা আছে, কিছুমানটো আমি বুজিয়ে নাপাওঁ। আৰ্মছ এণ্ড ৱেপেন্স, কিবা অস্ত্ৰ শস্ত্ৰ কিবা পাম চাগে, বলক চাই আহোঁগৈ। তো চাওক চিলখানা নে কিবা চিলেখানা পাইছোঁ, জানো কি আছে ভিতৰত, চাই আহোঁ। ৰজা মহাৰজা মানে যিমান যি ৱেপেন্সবিলাক আছে, বন্দুক চন্দুকবিলাক তাত মানে চাই আহিলোঁ, কি লেভেলত দেই, মানে কৈছোঁ নহয় পাগলা হৈ যাব। এনেকুৱা বস্তু বনাই ৰাখিছে না, মানে যুদ্ধ কৰিব লাগিলে কিন্তু হাতিয়াৰ মেইন দেই,
ভৰিত কি লেভেল মানে বন্ধু কি লেভেলৰ অস্ত্ৰবিলাক মানে কৈছোঁ এই লেভেলৰ আছে এতিয়া দিনত যদি কাৰোবাৰ হাতত লাগিলে ন কিবা কৰি পেলাব না কি খুচি গৈছে পুৰা লেভেলত বস্তুবিলাক বনাইছে মানে ক'বলগীয়া হা অতীতৰ দিনত মানে আপুনি ভিডিঅ'ত যিমানখিনি গম নাপায় মানে মেইনকৈ যে চাব মানে নিজৰ চকুৰে যে চাব এতিয়া ক'ব হা আল্টিমেট নে কি ইমান মানুহ হোৱা নাই না চাবৰ কাৰণে হয় নকচোন। আৰু গাইজ এইবিলাক হৈছে মিউজিয়াম মানে ধুনীয়া ধুনীয়া আৰ্ট মিউজিয়াম কিবা কিবি ধুনীয়া আছে কিন্তু গাইজ মোবাইল এলাউ নকৰে সেইকাৰণে আপোনালোকক দেখাব নোৱাৰিলোঁ ক্ষমা কৰি দিব আৰু দেই গাইজ। চ' গাইজ চাওক পুলিচে মানে মানুহজনক আটক কৰি দি আছে মানে যিহেতু ইপিনে ৰজাৰ ফেমিলি থাকে ন আহিছে চাগে ত' দেখা পাওঁ নেকি এবাৰ চাই লওক বেছি নাই টাইম হৈছে 12:20 হৈ গ'ল আমাৰ টাইম আছে 1 বাজিলৈ ষ্ট্ৰাকচাৰবিলাক কৰিছে কেনেকৈ ইমান কেনেকৈ ডিটেইলছত কৰিব পাৰিছে ভাবি হয় আগৰ দিনত প্ৰযুক্তিবিদ্যা তেতিয়াই ডেভেলপ আছিল ভাৰতত এতিয়া বহুখিনি ক'ব গ'লে আগৰ দিনতকৈ এতিয়া পিছ পৰি গৈছে গাইজ গাইজ ৰজা চজা আহিছে আমাক চবকে চাইড কৰি দিছে দেখিছে চাইডত পৰিছে যাওঁ 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 বাপৰে মন্ত্ৰী এম এল এ যোৱা দিছে তাৰিফে মোক কি কয় জানে গাইজ ই মোক প্ৰথম ওচৰে পাঁজৰে থাকে চিটি প্লেচ একদম একদম মাছ দি আপোনালোকে ভিজিট কৰিবই খুব ধুনীয়া ধুনীয়া মানে লাগিব সঁচাই কৈছোঁ আপোনালোকে যদি এবাৰ আহে চাবৰ কাৰণে আপোনালোকে নিৰাশ হৈ কেতিয়াও নাযায় মানে ইমানেই ধুনীয়া। চ' গাইজ আজিলৈ চিটি প্লেচ বাই বাই এতিয়া